নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি 18 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে। এই মুহূৰ্তত জনাই আছো ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰ। অবৈধ লোকৰ বিৰুদ্ধে চলিব এতিয়া একশ্যন। প্ৰতি বছৰেই হ'ব NRC। অসমৰ অবৈধ বাংলাদেশীক লৈ কঠোৰ হৈ পৰিছে ভাৰত চৰকাৰ। অসমৰ বাংলাদেশৰ সীমান্তৰ জিলাক লৈ 5টাকৈ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। প্ৰতি বছৰে সীমান্ত জিলাত হ'ব NRC। প্ৰতি বছৰত এবাৰ সীমান্তৰ জিলাত পৰীক্ষা কৰা হ'ব পৰিচয় পত্ৰ। সীমান্তৰ জিলাত জনগাঁথনি পৰিৱৰ্তনক লৈ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰ। হিন্দু মুছলমানৰ সংখ্যা কিমান কমিল, কিমান বাঢ়িছে, কৰা হ'ব তাৰ পৰীক্ষা। জনগাঁথনি পৰিৱৰ্তনৰ লগে লগেই সীমান্তত গ্ৰহণ কৰা হ'ব কঠোৰ ব্যৱস্থা। সীমান্ত অঞ্চলৰ জিলাক লৈ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ভাৰতত পুনৰ বাবৰি মছজিদ হলে নগা বাবাই সকলো ধ্বংস কৰি দিব। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো, ভাৰতত বাবৰি মছজিদ বনাবলৈ নিদিও। বাবৰি মছজিদ বনালেই সকলো ধ্বংস কৰি দিয়া হ'ব, সকলো ধ্বংস কৰি দিম। নগা বাবাই সকলো ধ্বংস কৰি দিব। মুৰ্ছিদাবাদত বাবৰি মছজিদ বনাবলৈ নিদিও। সকলো মছজিদ হলেও বাবৰি মছজিদ হ'ব নালাগে। মুৰ্ছিদাবাদত বাবৰি মছজিদ বনাবলৈ নিদিও। সকলো মছজিদ হলেও বাবৰি মছজিদ হ'ব নালাগে, কিন্তু বাবৰৰ নামত আমি মছজিদ হ'বলৈ নিদিও। মঠ মন্দিৰ ধ্বংস কৰি সনাতন বিৰোধী কাম কৰি গৈছে বাবৰে। বাবৰে সকলো মন্দিৰ ভাঙি পেলাইছিল। ঋষি মুনিক অত্যাচাৰ চলাইছিল বাবৰে। ভাৰতৰ ভূমি সনাতনৰ ভূমি। কামাখ্যা ধামত উপস্থিত হৈ নগা বাবাই এই হুংকাৰ দিছে। ভাৰতত বাবৰি মছজিদ বনাবলৈ নিদিও বুলি হুংকাৰ দিছে নগা বাবাই। তেওঁ কৈছে যে বাবৰি মছজিদ বনালেই সকলো ধ্বংস কৰি দিম। পৰৱৰ্তী খবৰ, RSSৰ কাৰ্যালয়ত ভয়ংকৰভাৱে আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। এইবাৰ পেট্ৰল বোমা নিক্ষেপ দুৰ্বৃত্তৰ আৰু RSSৰ কাৰ্যালয়ত এই কাণ্ড সংঘটিত হৈছে। এটা বিগ ব্ৰেকিং জনাইছো, RSSৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। এইবাৰ 2 দুৰ্বৃত্তৰ পেট্ৰল বোমা নিক্ষেপ। ঝাৰখণ্ডৰ ৰাঁচীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, মাজনিশা দুৰ্বৃত্তই নিক্ষেপ কৰে পেট্ৰল বোমা। CCTVত বন্দী হৈছে পেট্ৰল বোমা নিক্ষেপৰ এক শিহৰণকাৰী দৃশ্য। ঘটনাৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়া আৰম্ভ হৈছে। ইতিমধ্যে ঘটনাক লৈ তদন্ত আৰম্ভ হৈছে। এটা গুৰুত্বপূৰ্ণ খবৰ, ঘটনাস্থলীৰ পৰা 2টা কাঁচৰ বটলৰ অংশ উদ্ধাৰ কৰা হৈছে। ঘটনাৰ সৈতে জড়িত দুৰ্বৃত্তক বিচাৰি এতিয়া জোৰদাৰ অভিযান অব্যাহত আছে। RSSৰ কাৰ্যালয়ত ভয়ংকৰ আক্ৰমণৰ চেষ্টা চলোৱা হৈছে। পৰৱৰ্তী খবৰ, 1600 কিলোমিটাৰৰ ভাৰত বাংলা সীমান্ত। 200 কিলোমিটাৰতহে আছে মাত্ৰ কাঁটাতাৰৰ বেৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, ভাৰত বাংলাদেশ সীমান্তৰ কাঁটাতাৰক লৈ চাঞ্চল্যকৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰত বাংলাদেশ সীমান্তৰ কাঁটাতাৰক লৈ এক মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। 1600 কিলোমিটাৰ বৰ্ডাৰৰ মাত্ৰ 200 কিলোমিটাৰতহে আছে কাঁটাতাৰৰ বেৰ। বাকী থকা 1400 কিলোমিটাৰেই হৈ আছে উন্মুক্ত। উন্মুক্ত অংশৰে অসমলৈ আহিল অবৈধ বাংলাদেশী। এটা গুৰুত্বপূৰ্ণ খবৰ, উন্মুক্ত অংশৰে অসমলৈ আহিল অবৈধ বাংলাদেশী।
অসম চুক্তিত অসম বাংলাদেশ সীমান্তৰ 200 কিলোমিটাৰ চিলৰ কথাহে আছিল। উন্মুক্ত হৈ আছিল ত্ৰিপুৰা মেঘালয় বংগৰ বৰ্ডাৰ। বিস্ফোৰক তথ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ভাৰত বাংলাদেশ সীমান্তৰ কাটাতাৰক লৈ চাঞ্চল্যকৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, শত্ৰুৱে আক্ৰমণ কৰিলে ভাৰতৰ কাষত থাকিব আমেৰিকা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মুখত বহাই প্ৰতিশ্ৰুতি ডনাল্ড ট্ৰাম্পৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মুখত বহুৱাই ডনাল্ড ট্ৰাম্পৰ অভয়বাণী। শত্ৰুৱে আক্ৰমণ কৰিলে ভাৰতৰ কাষত থাকিব আমেৰিকা। G7 সন্মিলনৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক উচ্চ প্ৰশংসা কৰিছে ডনাল্ড ট্ৰাম্পে। মোদী ক্ষান্ত, মোদী সংযমী আৰু প্ৰভাৱশালী নেতা। মোদীক প্ৰশংসা কৰিবলৈ গৈ অত্যুক্তি ডনাল্ড ট্ৰাম্পৰ। ডনাল্ড ট্ৰাম্পে কৈছে মোদী ক্ষান্ত, সংযমী আৰু প্ৰভাৱশালী এগৰাকী নেতা। মোদীক প্ৰশংসা কৰিবলৈ গৈ এবাৰ অত্যুক্তি ডনাল্ড ট্ৰাম্পৰ। ভাৰতক আক্ৰমণ কৰিবলৈ মই নাভাবো কোনো নতুন নেতাৰ জন্ম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সন্মুখত বহুৱাই এই অভয়বাণী দিছে ডনাল্ড ট্ৰাম্পে। আগবঢ়াইছো পৰৱৰ্তী খবৰ, অম্বুবাচীক লৈ নতুন SOP এই মুহূৰ্তত জাৰি কৰা হৈছে। 8 লাখ ভক্তক আদৰিবলৈ সাজু হৈ পৰিছে নীলাচল ধাম। বিশ্ববিখ্যাত অম্বুবাচী মেলাক লৈ প্ৰকাশ হৈছে নতুন SOP। এটা গুৰুত্বপূৰ্ণ খবৰ, নিশা মেলাৰ সময়ত কামাখ্যা ধামলৈ যাব নোৱাৰিব ভক্ত। পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজাৰ ভিতৰতহে থাকিব প্ৰৱেশৰ অনুমতি। সন্ধিয়া 6 বজাৰ লগে লগে বন্ধ হৈ পৰিব কামাখ্যা মন্দিৰলৈ উঠি যোৱা দুৱাৰ। গুৰুত্বপূৰ্ণ খবৰ, অম্বুবাচী মেলাৰ কেইদিন নাথাকিব কোনো VIP এন্ট্ৰি। এটা ব্ৰেকিং নিউজৰ মতে জনাইছো, কোনো VIP আহিলেও উৰণ সেতুৰ তলৰ পৰা খোজ কাঢ়িয়ে যাব লাগিব ওপৰলৈ। মেলাৰ কেইদিন উৰণ সেতুৰ তলেৰে যাব নোৱাৰিব কোনো বাছ। মাদক দ্ৰব্য সেৱন কৰি অম্বুবাচীলৈ অহা সকলৰ বিপদ কিন্তু নিশ্চিত। মাদক দ্ৰব্য সেৱনকাৰীৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। এটা ব্ৰেকিং নিউজে মুহূৰ্তত জোতা চেণ্ডেল পিন্ধি উৰণ সেতুৰ তলৰ পৰা ওপৰলৈ আহিব নোৱাৰিব কোনো ভক্ত। উৰণ সেতুৰ তলতেই জোতা চেণ্ডেল ৰখাৰ প্ৰশাসনে কৰিব ব্যৱস্থা। উৰণ সেতুৰ তলৰ পৰা মন্দিৰলৈকে পাৰি দিয়া হ'ব কাৰ্পেট। জোতা চেণ্ডেললৈ উঠিব নোৱাৰিব। গৰমৰ প্ৰতি ভক্তৰ অসুবিধা নহ'বলৈ লোৱা হ'ব ব্যৱস্থা। সাধাৰণ দৰ্শনাৰ্থীয়ে 500 টকাত পাব অনলাইন টিকট। 8 লাখ ভক্তক আদৰিবলৈ সাজু হৈ পৰিছে নীলাচল ধাম। পৰৱৰ্তী খবৰ, শাৰীৰিক মানসিক নিৰ্যাতন। এইবাৰ RSSৰ নেতা ৰাকেশ শৰ্মা বৰদলৈৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে পত্নীয়ে। এটা ব্ৰেকিং এই মুহূৰ্তত জনাইছো, RSS নেতা ৰাকেশ শৰ্মা বৰদলৈৰ এক লজ্জাজনক কাণ্ড পোহৰলৈ আহিছে। RSSৰ নীতি আদৰ্শত কালিমা খানিলে ৰাকেশ শৰ্মা বৰদলৈয়ে। এটা গুৰুত্বপূৰ্ণ খবৰ, জনপ্ৰিয় অভিনেত্ৰীয়ে অবৈধ সম্পৰ্ক ফাদিল ৰাকেশ শৰ্মা বৰদলৈৰ। বিস্ফোৰক অভিযোগেৰে দিছপুৰ আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগীৰ পত্নী। পত্নী থকাৰ পাছতো জনপ্ৰিয় অভিনেত্ৰীৰে অবৈধ সম্পৰ্ক। অভিনেত্ৰীৰ সৈতে আইনী বিবাহৰো অভিযোগ পত্নীৰ। দিছপুৰ আৰক্ষী থানাত RSSৰ নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। আন একাধিক যুৱতীৰ সৈতেও সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন হৈছে। বিবাহ বিচ্ছেদ হোৱা মহিলাক টাৰ্গেট কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে। পত্নী কন্যাক অন্ধকাৰত ৰাখি দ্বিতীয় বিবাহৰ অভিযোগ স্বামীৰ বিৰুদ্ধে।
প্ৰশ্ন কৰিলেই শাৰীৰিক নিৰ্যাতনৰ অভিযোগ পত্নীৰ। গুৰুত্বপূৰ্ণ খবৰ, ন্যায় বিচাৰি দুৰ্ভগীয়া পত্নীৰ হাহাকাৰ। RSS নেতাৰ পৰিচয়েৰে চাকৰিৰ নামত ধন সংগ্ৰহৰো অভিযোগ উত্থাপন হৈছে। গহপুৰত ঘৰ RSS নেতা ৰাকেশ শৰ্মা বৰদলৈৰ। বিবাহৰ 2 বছৰ পাছতে পোহৰলৈ আহিছিল ৰাকেশৰ কুকৰ্ম। পৰৱৰ্তী খবৰ, ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে দিয়া ব্ৰহ্মৰ। কোকৰাঝাৰত এক চাঞ্চল্যই বিৰাজ কৰিছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ, নিশাৰ ভাগত ৰাজ্যবাসীৰ কাৰণে এটা দুখবৰ আহি পৰিছে। এইবাৰ ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ গৈছে কম বয়সীয়া ছাত্ৰীগৰাকীৰ। বান্ধৱীৰ সৈতে ঘৰলৈ উভতাৰ পথতেই শেষ হৈছে দিয়া ব্ৰহ্ম। ট্ৰাক আৰু স্কুটিৰ মাজত প্ৰচণ্ড সংঘৰ্ষ আৰু তাৰ পাছতেই চৌদিশে হাহাকাৰ। ঘটনা কেন্দ্ৰ কৰি কোকৰাঝাৰৰ চেৰফাংগুৰিত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। দুধমা UN একাডেমীৰ ছাত্ৰী আছিল দিয়া ব্ৰহ্ম। ঘটনা কেন্দ্ৰ কৰি কোকৰাঝাৰৰ চেৰফাংগুৰিত চাঞ্চল্যই বিৰাজ কৰিছে। দুধমা UN একাডেমীৰ ছাত্ৰী আছিল দিয়া ব্ৰহ্ম। দিয়া ব্ৰহ্মৰ মৃত্যুৰ বিপৰীতে আহত হৈছে দীপাঞ্জলি নামৰ ছাত্ৰীগৰাকী, আন এগৰাকী ছাত্ৰী। দুৰ্ঘটনাত সংঘটিত হৈছে ট্ৰাক আৰু স্কুটি। নিশাৰ ভাগতে ৰাজ্যবাসীৰ কাৰণে এটা বিৰাটে দুখবৰ। জনাইছো আন এটা খবৰ, বিজেপি নেতাৰ হিন্দুত্ব। দুখন পুৰীৰ বিনিময়ত জয় শ্ৰীৰাম কবলৈ বাধ্য কৰোৱালে মুছলমানক। খাদ্য খালে যদি কব লাগিব জয় শ্ৰীৰাম, জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ কবলৈ বাধ্য কৰোৱা হল মুছলমানক। বিজেপি নেতাৰ হিন্দুত্ব জীয়াৰ ৰখাৰ যুঁজ। দুখন পুৰীৰ বিনিময়ত বৃদ্ধ মুছলমানৰে এক লজ্জাজনক কাণ্ড, লাজ লগা কাণ্ড পোহৰলৈ আহিছে। জয় শ্ৰীৰাম জয় শ্ৰীকৃষ্ণ কলেহে পাব খাদ্য, অন্যথা দিয়া নহব প্ৰসাদ। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে বিজেপি নেতাৰ কাণ্ড। এটা গুৰুত্বপূৰ্ণ খবৰ, উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত এই কাণ্ড সংঘটিত হৈছে। বিজেপি নেতাৰ লাভকুক ওজাৰ হিন্দুত্ব ৰক্ষাৰ চেষ্টা। খাদ্যৰ লগে লগে খাদ্য যদি লাগে তেন্তে কব লাগিব জয় শ্ৰীৰাম। পৰৱৰ্তী খবৰ, বিশ্ববাসীলৈ এটা ডাঙৰ খবৰ। অৱৰোধ অন্ত পৰাৰ পাছতেই সাগৰীয় পথত বাঢ়িছে জাহাজৰ ভিৰ। নাটনি দূৰ হ'ব এতিয়া তেল ৰন্ধন গেছৰ। এটা বিগ ব্ৰেকিং, বিশ্ববাসীলৈ বিগ আপডেট এই মুহূৰ্তত। মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ হৰমুজত অৱৰোধ অন্ত পৰাৰ পাছতেই সাগৰীয় পথত বাঢ়িছে জাহাজৰ ভিৰ। শীঘ্ৰে নাটনি দূৰ হ'ব তেল ৰন্ধন গেছৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, শুকুৰবাৰে হৰমুজৰ পৰা গুজৰাটত উপস্থিত হ'ব বৃহৎ টেংকাৰ দিখা। আমেৰিকা ইৰাণ শান্তি চুক্তিৰ পাছতেই হৰমুজ জলপথত এতিয়া বাণিজ্যৰ জোৱাৰ উঠিছে। হৰমুজ এতিয়া সুৰক্ষিত আৰু সক্ৰিয়। ডনাল্ড ট্ৰাম্পৰ মন্তব্যৰ পিছতেই গোলকীয় বাণিজ্য বজাৰলৈ ঘূৰি আহিছে দুগুণ উৎসাহ। আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ। এটা গুৰুত্বপূৰ্ণ খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত শীঘ্ৰেই মূল্য হ্ৰাস পাব খাৰুৱা তেলৰ। আগবঢ়াইছো পৰৱৰ্তী খবৰ, ডবকাৰ দীঘল জাৰণিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ চলাইছে অভিযান। ভয়ংকৰ সামগ্ৰীসহ জমিৰ উদ্দিন উৰ্ফে আৰিফ আৰু আব্দুল ছাত্তাৰক কৰায়ত্ব কৰা হৈছে। এটা বিগ নিউজ এই মুহূৰ্তত। আৰক্ষীয়ে জব্দ কৰিছে বিভিন্ন সামগ্ৰীৰ লগতে মোবাইল ফোন, এখন বাইক। দীৰ্ঘদিনে আগ্নেয়াস্ত্ৰৰে ঘাইপথত ঘূৰি ফুৰাৰো খবৰ। দুই যুৱকৰ ভয়ংকৰ কাণ্ডক লৈ আৰক্ষীয়ে চলাইছে কঠোৰ অভিযান। এটা বিগ নিউজ এই মুহূৰ্তত জনাইছো লামডিগৰ আৰক্ষী বিষয়া প্লাৱন নাথৰ নেতৃত্বত আকাশী গংগা আৰক্ষী পহৰা চকীৰ চলাইছিল অভিযান। ডবকাৰ দীঘল জাৰণিত ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে অভিযান চলাইছে।
ভয়ংকৰ সামগ্ৰীসহ জমিৰ উদ্দিন উৰ্ফে আৰিফ আৰু আব্দুল ছাত্তাৰক কৰায়ত্ব কৰিছে। আৰক্ষীয়ে জব্দ কৰে বিভিন্ন সামগ্ৰীৰ লগতে মোবাইল ফোন আৰু বাইক। জনাইছো আন এটা খবৰ, উচ্ছেদক লৈ বিগ আপডেট আহি পৰিছে। মাত্ৰ 15 দিনৰ ভিতৰতে খালী কৰক ভূমি। জাননী পোৱাৰ পাছত এতিয়া বেদখলকাৰীৰ মাজত হাহাকাৰ। গুৰুত্বপূৰ্ণ খবৰ, উচ্ছেদক লৈ জাননী 15 দিনৰ ভিতৰতে খালী কৰক চৰকাৰী ভূমি। প্ৰশাসনৰ জাননীৰ পাছতে বেদখলকাৰীৰ মাজত হাহাকাৰ লাগিছে। লখিমপুৰৰ বগী নদীৰ পিজিআৰ ভূমিত চলিব উচ্ছেদ অভিযান। 1 নং আৰু 2 নং বগী নদীৰ পিজিআৰ ভূমিত অবৈধ বেদখলকাৰীলৈ জাননী। 15 দিনৰ ভিতৰত খালী নকৰিলে প্ৰশাসনে চলাব উচ্ছেদ অভিযান। উচ্ছেদৰ জাননী লাভৰ পাছতেই বগী নদী বজাৰ অঞ্চলত বেদখলকাৰীয়ে এতিয়া হাহাকাৰ কৰিছে। জনাইছো আন এটা খবৰ, মাটিৰ দালাল ভূ মাফিয়াৰ বিৰুদ্ধে একশন মুডত আছে চৰকাৰ। দালাল আবুল কালাম, শহীদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে। এটা বিগ নিউজ, মাটিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰৰ পাছতেই ৰঙাগড়লৈ প্ৰেৰণ 3 দুৰ্ধৰ্ষ দালালক। ৰাজ্যজুৰি আৰক্ষীয়ে পুনৰ সাজু কৰিছে দালালৰ তালিকা। মাটি কিনা বেচাক লৈও কোনে কৰিব নোৱাৰিব দালালি। দালালিৰ বিৰুদ্ধে একশন মুডত গোৱালপাৰাৰ মাটিয়া আৰক্ষী। আগবঢ়াইছো পৰৱৰ্তী খবৰ, বিশেষ সক্ষম পুত্ৰক কোৰ্টত এৰি পলাল পিতৃ মাতৃ। পিতৃ মাতৃ কোনেও নলয় কণমানি পুত্ৰৰ দায়িত্ব। পিতৃ মাতৃৰ কোনেও নলয় কণমানি পুত্ৰৰ দায়িত্ব। ইছলাম উপাধিৰ পিতৃয়ে দিছে পুত্ৰক শেষ কৰাৰ ভাবুকি। ঘটনাক লৈ মঙ্গলদৈৰ আদালত চৌহদত হোৱা দোৱা লাগিছে। পিতৃ মাতৃৰ বিচ্ছেদৰ ফল ভুগিছে নিষ্পাপ কণমানিয়ে আৰু স্বামীয়ে খুৰাকীৰ নামত একো নিদিয়াৰ অভিযোগ বিচ্ছেদ হোৱা পত্নীৰ।